মৰিগাঁৱৰ ভোৰবন্ধাত দিহানাম সংৰক্ষণ মঞ্চ মৰিগাঁও জিলা সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। মৰিগাঁৱৰ সমীপৰ ভোৰবন্ধাত দিহানাম সংৰক্ষণ মঞ্চ অসমৰ অন্তৰ্গত মৰিগাঁও জিলা সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। ভোৰবন্ধা আঞ্চলিক ৰাস মন্দিৰৰ ৰংগমঞ্চত জিলা সমিতিৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক সমিতিৰ আতিথ্যত উদযাপন কৰা এই প্ৰতিষ্ঠা দিৱসত 5খন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে। জিলা সমিতিৰ সভাপতি অজয় কুমাৰ দেউৰজাই সঞ্চালনা কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। দিহাৰাম সংৰক্ষণ মঞ্চ অসমৰ সভাপতি ডক্টৰ প্ৰশান্ত কুমাৰ খাউন, যুটীয়া সম্পাদক হিমু বৰাৰ লগতে কেন্দ্ৰীয় সদস্যা আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলো উক্ত অনুষ্ঠানত উপস্থিত থাকে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ ৰাখে লোককৃষ্টিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকাই। উল্লেখ্য যে মৰিগাঁও জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অংশুমান দত্তইও সংৰক্ষণ মঞ্চৰ এনে সময় উপযোগী পদক্ষেপৰ শলাগ লৈ চৰকাৰীভাৱে সাংস্কৃতিক বিভাগৰ পৰা মঞ্চৰ কাম কাজত সহযোগ আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে। আনহাতে জিলা সম্পাদক মহিম বৰাই আঁতধৰা দিহানাম প্ৰদৰ্শন অনুষ্ঠানত আমন্ত্ৰিত প্ৰায় 10টা দলে দিহানাম পৰিৱেশন কৰি সহস্ৰাধিক দৰ্শকক আপ্লুত কৰে। তাৰে আজি আমাৰ 24 চনৰ 10 ছেপ্টেম্বৰ আমি প্ৰথম বাৰ্ষিকী দিহানাম সংৰক্ষণ মঞ্চ মৰিগাঁও জিলা শাখাৰ প্ৰতিষ্ঠা দিৱসটি আমি উদযাপন কৰিছোঁ। আজি এই সভাখনত মুকলি সভাখনত আমি আচলতে যিকেইজন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে আমাৰ মাজত আহি যি সুন্দৰভাৱে দিহানাম সংৰক্ষণ মঞ্চৰ ওপৰত দিহানামৰ ওপৰত যি খাৰুৱা বক্তব্য ৰাখিলে আমি তেখেতসকলকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আজি এই মুকলি সভাখনি শুভ উদ্বোধন কৰিলে মৰিগাঁও বিধানসভাৰ সমষ্টি সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী বাপজনাই আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত ভাষণ ৰাখিলে আৰু উপস্থিত থাকিল লোক সংস্কৃতিৰ গৱেষক প্ৰাক্তন শিক্ষক বঁটা প্ৰাপক সন্মানীয় লোকেন্দ্ৰ হাজৰিকা বাপজনাই আৰু কেন্দ্ৰীয় সমিতিৰ সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি সন্মানীয় প্ৰশান্ত খাউন বাপজনাই বিশিষ্ট অতিথি হিচাপে তেখেতে সুন্দৰভাৱে বক্তব্য ৰাখিলে আৰু লগতে আমাৰ মৰিগাঁও জিলা শাখাৰ মৰিগাঁও জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া সন্মানীয় অংশুমান দত্ত ছাৰেও আহি বক্তব্য ৰাখিলে। আমি তেখেত সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমি জিলা শাখাৰ পৰা আমি জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।